বৰুৱাছ লাইফষ্টাইল ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰ জিলাৰ তামুলীচিগা মাজগাঁৱত। বিশেষকৈ আজি এই ভিডিঅ'টো নিৰ্মাণ কৰিছোঁ এই মাজগাঁৱৰে মই য'ত উপস্থিত আছোঁ এই গৃহৰ পৰাই ভাৰত ভূমি হৈ সেৱা আগবঢ়াইছিলে ভৱানী গগৈ নামৰ এজন ব্যক্তিয়ে। ভাৰতীয় অৰ্ধসামৰিক বাহিনীত তেখেত কৰ্মৰত হৈ আছিলে, কিন্তু যোৱা 5 মে' তাৰিখে আকস্মিকভাৱে তেওঁ মৃত্যুক কৰ্মথলী তেওঁ শিলচৰতে মৃত্যুক আঁকোৱালি লয়। আৰু আজি সুদূৰ শিলচৰৰ পৰা এই গাঁৱত তেখেতৰ সহকৰ্মীসকলে তেখেতৰ নশ্বৰ দেহ লৈ আহি এই গাঁৱত উপস্থিত হৈছেহি। আপোনালোকে মোৰ পিছত দেখিছে সমগ্ৰ শোকাকুল পৰিৱেশত উপস্থিত হৈছেহি। গাঁৱৰ ৰাইজ জ্ঞাতি সকলো লগ হৈছে। গতিকে সম্পূৰ্ণ সামৰিক নীতি নিয়মৰ মাজেৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব, যিহেতু তেখেতৰ সহকৰ্মীসকল আহিছে। গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব, অকণো স্কিপ নকৰাকৈ। আমি অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰত্যেকটো সময় আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। তেন্তে চাই থাককচোন। মৃত্যুক লৈ আমি বহুতেই দুখিত, বহুতেই দুখ পাইছে, চবৰে অন্তৰত দুখ লাগিছে। তেওঁ আত্মাই যাতে চিৰশান্তি পায়। আমাৰ গাঁৱৰ তথা আমাৰ বংশৰ পৰিয়ালে যথেষ্ট আজি মৰ্মাহত হৈছোঁ। যিজন ব্যক্তিয়ে দেশৰ কাৰণে ইমান দিন তেওঁ কৰ্মৰত হৈ আছিলে, তেওঁ আকস্মিকভাৱে শিলচৰত মৃত্যুবৰণ কৰিলে। আমি বৰ দুখিত, তথা আমাৰ এই গাঁৱৰ বা আমাৰ এই হাটুখন গাঁৱৰ যিসকল ৰাইজ আছিলে সকলোখিনি আহি ইয়াত আজি পুষ্পাঞ্জলি দিছেহি আৰু আমি তেওঁৰ আত্মাৰ চিৰশান্তি লাভ কৰোঁ। সামৰিক মৰ্যাদাৰে প্ৰয়াত ভৱানী গগৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল। আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যদিহে এই ভিডিঅ'টো আপোনালোক সকলোৱে ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অধিক উৎসাহিত কৰি তুলিব বুলি আশা ৰাখিছোঁ। গতিকে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।